মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টৰ পিছতে প্ৰতিবাদত উত্তাল পলাশবাৰী। মিৰ্জাৰ RB উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলাৰ ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। এডভান্টেজ অসম প্ৰকল্প সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26 মে'ত নতুন দিল্লীত অনুষ্ঠিত এক পৰ্যালোচনা সভাত বৰদুৱাৰৰ 1500 একৰ ভূমিত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বিষয়ে উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনাত অসন্তুষ্ট বৰদুৱাৰৰ ৰাইজ। সেয়েহে 29 মে'ত ৰাইজে বৰদুৱাৰত আয়োজন কৰিছিল বিশাল প্ৰতিবাদী সভাৰ। কেইবাটাও সংগঠনে আয়োজন কৰিছিল বিশাল প্ৰতিবাদী সভাৰ। একেদৰে আজিও মিৰ্জাৰ RB উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰূপায়ণ কৰিছে বিশাল প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হাই হাই, বিধায়ক হেমাংগ ঠাকুৰীয়া হাই হাই, অসম চৰকাৰ হাই হাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল পলাশবাৰীৰ আকাশ বতাহ। 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আমি চৰকাৰ বিৰুদ্ধে এই কাৰণতে সৰব হ'ব লগা হৈছে। আচলতে আমাক বিজেপি চৰকাৰখনে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰতাৰণা কৰি আছে। আচলতে আমি দুখিত বুলি ক'ব লাগিব। আমি যোৱা 21ত যিটো নিৰ্বাচন হৈছিল, বিধানসভা নিৰ্বাচন হৈছিল, 21ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰত আছিল যে যদি চৰকাৰ গঠন কৰিব পাৰে 21ত, তেতিয়াহ'লে ৰাভা, মিচিং, তিৱা এই 3টা কাউন্সিলক
তেওঁলোকে সাংবিধানিক মৰ্যাদা দিম বুলি তেওঁলোকে ইস্তাহাৰত তেওঁলোকে প্ৰকাশ কৰিছিল আৰু সেই মৰ্মে আমি তেওঁলোকৰ লগত এলায়েন্স হিচাপে চৰকাৰ গঠনৰ লগত চৰকাৰৰ লগত অংশীদাৰ হিচাপে আছিলোঁ আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি তেওঁলোকক আমি সহায় সহযোগ কৰি আছিলোঁ প্ৰত্যেকটো নিৰ্বাচনত আমি সহায় সহযোগ কৰি আছোঁ আপোনালোকে দেখিবলৈ পাইছে অসম চৰকাৰৰ লগত আমি এলায়েন্স হিচাপে আছোঁ যদিও কিন্তু অসম চৰকাৰে যিটো ষড়যন্ত্ৰ কৰি আছে ৰাভা হাছংখনক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিম বুলি ইতিমধ্যে দুধনৈত গৈ তিনিবাৰ গ'ল তেওঁ এই বছৰটোত জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা মে মাহলৈকে তিনিবাৰ দুধনৈত গৈ তিনিবাৰ প্ৰতিশ্ৰুতি দি আহিলে আমাক অতি সোনকালে মে মাহৰ ভিতৰত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু সংগ্ৰামী সংগঠনৰ মাজত যিটো ত্ৰিপাক্ষিক আলোচনা ভাৰত চৰকাৰৰ লগত যিটো আলোচনা সেই আলোচনাটো কৰাই দিম বুলি তেওঁক আমাক প্ৰতিশ্ৰুতি দিছিলে আৰু যোৱা ৩ তাৰিখত জানুৱাৰী ৩ তাৰিখত যেতিয়া আমি সংগঠন ৰাভাজাতীয় সংগঠনখিনি তেওঁৰ লগত বহিছিলোঁ তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ত্ৰিপাক্ষিক যিটো বৈঠক এই বৈঠকটো তেওঁ নিজে লগত লৈ গৈ আলোচনা কৰাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল আৰু অতি সোনকালে আমাক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু আমি দেখিবলৈ পালোঁ যে যোৱা এইকেইদিনত আমি দেখিবলৈ পালোঁ যে বৰদুৱাৰ ভোলাগাঁৱৰ ৩খন ৰেভিনিউ ভিলেজত বাস কৰি থকা মানুহখিনিক উচ্ছেদ কৰি গুৱাহাটী যিটো মহানগৰ টাউনশ্বিপ যিটো ছেটেলাইট টাউনশ্বিপ গঠন কৰাৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে আমি আচলতে দুখিত আমি লাজ অনুভৱ কৰিছোঁ আমি তেওঁলোকৰ লগত আমি এলায়েন্স হিচাপে থাকি আমাৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ তেওঁলোকে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰিছে বৰঞ্চ আমি কৈ আছিলোঁ যে আমাক যিটো প্ৰতিশ্ৰুতি দিছিল যে আমাৰ যিটো যিখিনি মানুহ আমাৰ ফৰেষ্টত বাস কৰি আছে ফৰেষ্টত বাস কৰি থকা মানুহখিনিক ট্ৰাইবেল মানুহখিনিক তেওঁলোকে ভূমিপত্তন দিবৰ কাৰণে যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেই ভূমিপত্তন দিয়াখিনি এতিয়ালৈকে তেওঁলোকে দিব পৰা নাই সম্পূৰ্ণভাৱে কিছু সংখ্যক দিছে যদিও সম্পূৰ্ণভাৱে এতিয়ালৈকে দিব পৰা নাই কামৰূপত আৰম্ভ কৰিছে কিন্তু গোৱালপাৰাত এতিয়ালৈকে তেনেধৰণৰ দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এতিয়ালৈকে যদি আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি ২৬ৰ নিৰ্বাচনত আমি তেওঁলোকক আমি হেৰুৱাৰ কাৰণে ব্যৱস্থা এতিয়াৰ পৰা আৰম্ভ কৰিম চিফৰ কথাটো বেলেগ চেলেৰি চিফৰ কথাটো বেলেগ আমি সংগ্ৰামী সংগঠন হিচাপে আমি বিৰোধিতা কৰি যাম আৰু আমাৰ শেষ বিন্দু তেজ থকালৈকে এই আন্দোলনটোক আমি জংগীৰ পৰা জংগী কৰি নিয়াৰ কাৰণে আমি অব্যাহত ৰাখিম তেওঁ আচলতে যৌথ সংগ্ৰাম কমিটি আৰু যৌথ মঞ্চৰ তেওঁ সভাপতি হিচাপে আছে যদিও আমি ৰাভাজাতীয় যিটো সংগঠন আমাৰ ৰাভাজাতীয় সংগঠনৰ তেওঁ মুৰব্বী নহয় পাৰিষদৰ মুৰব্বী তেওঁ হয় পাৰিষদৰ মুৰব্বী হয় তেওঁ আৰু পাৰিষদৰ মুৰব্বী হয় বৰ্তমান তেওঁ চিফ হৈ আছে তিনিবাৰ বৰ্তমানলৈকে চিফ হৈছে তেওঁ কোনো ধৰণৰ মন্তব্য দিয়া নাই সেইটো কথা মই ক'ব নোৱাৰিম কি কাৰণত মন্তব্য দিয়া নাই কিন্তু আমি সংগ্ৰামী সংগঠন হিচাপে আমি মন্তব্য দিব লাগিব আমি কৈ যাম আৰু এই আন্দোলনটোত আমি জড়িত হৈ যাম আৰু ৰাইজক লগত লৈ আন্দোলনটো কৰি থাকিম আমি নিশ্চয় দূৰত্ব অৱস্থান নকৰে তেওঁ আমাৰ লগত সদায় আছে সদায় থাকিব নিশ্চয় ২ দিনৰ ভিতৰত তেওঁ কিবা কমেণ্ট কৰিব দুৰ্ভাগ্য বুলি মই ক'ব নোখোজো যিহেতু তেওঁৰ ওচৰত বোধহয় কোনো সাংবাদিক ইতিমধ্যে যোৱা নাই গতিকে তেওঁ কোনো ধৰণৰ প্ৰেছ মিট দিয়া নাই গতিকে তেওঁ নিশ্চয় আমাৰ লগত থাকিব আৰু ভৱিষ্যতে আমাৰ লগত থাকি তেওঁ সংগ্ৰামটোত ভাগ ল'ব বুলি মই ভাবোঁ তেওঁলোকে সদায় প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে আমাক প্ৰত্যেকটা আলোচনা কৰি আমাক প্ৰতিশ্ৰুতি দি আছে প্ৰতিশ্ৰুতি দিয়াৰ ফলত তেওঁলোকৰ চিকিৎসা দিব লাগে আমাক বা কিবা আমাৰ যিখিনি আমাৰ প্ৰাপ্য আমাক দিয়া নাই সেইকাৰণে আমাক খং উঠি যায় আমাৰ এই পূৰ্বৰ পৰা যিহেতু আমাৰ মানুহবিলাক বাগানত থকা মানুহবিলাক তেওঁলোকক যদি উচ্ছেদ কৰি তেওঁলোকে ক'ত গৈ থাকিব তেওঁলোকৰ নিজা ঘৰখনৰ সংসাৰখন সিহঁতে ক'ত থাকিব যিমান অট্টালিকা দিয়ক তেওঁলোকৰ ভাল নালাগিব নহয় যিটো সাধাৰণ ঘৰে আমাৰ ভাল এইটো সোনকালে যদি আমাৰ এইবিলাক হেৰি বন্ধ নকৰে তেতিয়া আমি ইয়াতকৈ আৰু বেছি ডাঙৰকৈ আমাৰ এই আন্দোলন কৰিব কাৰণে বাধ্য হ'ম নহয় এইটো হেৰি সমষ্টিত পৰেতো পলাবাৰী সমষ্টিত পৰে পলাবাৰী সমষ্টিৰ মানুহখিনি তেওঁলোকে যদি হিমাংগ ঠাকুৰে যদি আমাৰ মানুহখিনিক মৰমেৰে বুজি নাপায় মৰমবিলাক বুজি নাপায় আমাৰ লগতে বহুত অতপ্ৰত সম্বন্ধ তেওঁক বহুত ভাল পাওঁ কাৰণে তেওঁ যদি এতিয়াও আমাৰ বিৰুদ্ধে কামবিলাক কৰে তেতিয়া বেয়া পাওঁ আৰু যদি ভাল
তেওঁ আমাক মৰম কৰে যে যদি এইবিলাক কথা উঠাই লয় চিটি পুলিচবিলাক নিদিয়ক সেইটোকে আমি আহ্বান জনাম তেখেতক চৰকাৰক যাতে বিজেপি চৰকাৰক যাতে ক'ব পাৰে আমাৰ হৈ আমাৰ কলাবাৰী সমষ্টিৰ বৰদাৰ ভলাঘৰ হৈ তেখেতে মাতক মুখ্যমন্ত্ৰীৰ লগত মাতা নাই কাৰণে এনেকুৱাবিলাক কৰি আছে কোবাব আমাৰ মহিলাবিলাক সাজু আমাৰ ৰাভা হাজঙত এৰি পেলাই আমাৰ ৰাভাবিলাক সদায় শক্তিশালী আমি ভাল হ'লে ভালেই খং উঠিলে আমাৰ বেলেগ খং আমাৰ ৰাভাবিলাকৰ জাৰুদি কোবাব হেমকথাবোৰে যদি সৎ বিচাৰি যায় আৰু অতি সোনকালে যদি এইবিলাক সমাধান নকৰে সিহঁতে এইবাৰ অহা 26 চনত সৎ বিচাৰি যাবই নোৱাৰিব জাৰুদি মাৰিব আৰু বেয়া ব্যৱহাৰ কৰিব আৰু আমাৰ মহিলাবিলাক আমি ক'বহে নোৱাৰোঁ আমাৰ মহিলাখিনি আমাৰ যিকেইটা ভুক্তভোগী মহিলা ইমান কি ক'ব তেওঁলোকে জানিব মইতো বকৰ মানুহ হয় আমাৰ ইয়াৰ কেনেকুৱা বহুত দিন হ'ল ধৰ্ণা দিয়ে আছে এই বিষয়ত আমি নিশ্চয় স্পষ্ট যে আমি বিগত সময়ত আমি কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰিছিলোঁ কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰি আমি বিভিন্ন সময়ত বিভিন্ন দাবীসমূহ আমি উত্থাপন কৰি সক্ষম হৈছিলোঁ তাৰ লগতে নিশ্চয় গম পায় যে আমাৰ এছকাডা আইনকে আদি কৰি বিভিন্ন সময়ত আন্দোলন প্ৰতিষ্ঠা কৰিয়ে আমি সেইবোৰ ৰিচিভ কৰি সক্ষম হৈছিলোঁ গতিকে এই বুলিও যে আমাৰ সেই বৰদোৱাৰ ভলাগাঁও যি আমাৰ অঞ্চলত বা 1, 2, 3 যি ৰাজহুৱা অসামৰি যে তেওঁলোকে উপৰিও টাইমশ্বিট ডিএম যি আদালত যিটো গঠন কৰিব আছে তাক আমি গৰিহণা দিছোঁ আৰু গৰিহণা দিয়াই নহয় আমি অনাগত যে 26 নিৰ্বাচন আছে সেই 26 নিৰ্বাচন আমি এসেকা দিম এইটোহে নিশ্চয় আমি সাজু আছোঁ কাৰণ তেওঁলোকে বাৰে বাৰে আমাক প্ৰদান কৰিছে বাৰে বাৰে আমাৰ মাটিবিলাক চকু দিছে আমি কৈছোঁ যে আমি পোনপ্ৰথমে ৰাভা হাজং আমি সস্তুচি অন্তৰ্ভুক্ত কৰক বা এইখন অঞ্চলক সামৰিক মৰ্যাদা দিয়ক এই অঞ্চলক সামৰিক মৰ্যাদা দি এইখন অঞ্চলৰ ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি আমি ৰক্ষা কৰিব বিচাৰিছোঁ কিন্তু তাকে নকৰি যে এইখন অঞ্চলৰ মাটি বা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি তেওঁলোকে নিব বিচাৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে মুক্ত কৰিব বিচাৰিছে আমি কোনোপধ্যে আমি মানি নলওঁ আৰু কোনো আমাৰ মানে কোনো কিবা নহয় আমি গতিকে মানি নলওঁ গতিকে আমি কৈছোঁ যে অনাগত সময়ত যদি আমি গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আমি অধিক আমি নিশ্চয় কৰি আমি তিনিটা সংগঠন আছোঁ আমি বিভিন্ন ৰাইজ আছে আমি সকলোৱে মিলি আমি নিজে সিদ্ধান্ত ল'ম সিদ্ধান্ত লৈ আমি জংগীতকৈ আমি জংগী আন্দোলন আমি আৰম্ভ কৰিম গতিকে কোনোপধ্যে আমি এইখন অঞ্চল যাতে চেটেলাইট টাউনশ্বিপকে আদি কৰি ইয়াৰ পৰা যাতে চৰকাৰে নিব বিচাৰে বা এইখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে মুক্ত কৰিব নোৱাৰে তাৰ কাৰণে আমি সদায় যুঁজ দি যাম তাৰ 26 নিৰ্বাচনত তাৰপিছত আমি এসেকা দিম কাৰণ আমি বিজেপি আমি ভাবিছিলোঁ কাৰণ এলায়েন্স হ'ল আমাৰ ৰাভা যৌথ সংগ্ৰাম এলায়েন্স আছে আমি ৰাভা যৌথ সংগ্ৰাম কমিটি আমি অংগীদাৰী সংগঠন গতিকে অংগীদাৰী সংগঠন আছে আমি নিশ্চয় আমি ৰাভা যৌথ সংগ্ৰাম কমিটিৰ মজিয়াত আমি উত্থাপন কৰিম উত্থাপন কৰি প্ৰয়োজন হ'লে আমি ইয়াৰ পৰা ওলাই যাম ওলাই আমি ইয়াৰ উচিত শিক্ষা আমি দিম নাচৰ বন্ধ হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেইটো নিশ্চয় আপোনালোকে জানে ইয়াৰ পৰৱৰ্তী পদক্ষেপ ইয়াতকৈ আমাৰ জংগী আন্দোলন হ'ব আমিতো ক্ষান্ত নাথাকোঁ আমি যি আন্দোলন আৰম্ভ কৰিছোঁ সেই আন্দোলন সমাধান নপোৱালৈকে আমি চলাই থাকিম তীব্ৰ কৰি কৈছে যে বিধানসভা নিৰ্বাচনত তেওঁলোকে মিত্ৰতা ভংগ কৰিব হয় আপোনালোকৰ প্ৰতিবাদ বিষয় হৈ আছে চাওক এতিয়াও সময় আছে এতিয়াও চৰকাৰৰ সময় আছে তেওঁলোকে যদি আমাৰ যিখিনি দাবী সেই দাবীখিনি যদি মানি লয় এতিয়াও সময় আছে তেখেতক যদি নলয় তেতিয়া কি কৰিব যদি নলয়তো আমি তেওঁলোকৰ বিপৰীতে যাবৰ কাৰণে আমি ৰাস্তা ল'ম ইতিমধ্যে বিজেপিৰ সদস্য পৰিষদৰ নিৰ্বাচিত সদস্য বিজেপিৰ পৰা কি ক'ব আচলতে আপুনি থাকি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হৈছে চাওক কথাখিনি আপোনালোকে নিশ্চয় জানে মই যদি মোৰ পৰিচয়টো দিব লগা হয় মই এগৰাকী ৰাভা জনগোষ্ঠীৰ লোক আৰু ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এগৰাকী মই বাসিন্দা গতিকে মই জনসাধাৰণৰ লগত থাকিবলৈ মোৰ নিজৰ মানুহখিনিৰ লগত মই থাকিব লাগিব যে মোৰ নিজৰ মানুহখিনিৰ বিপদ আহে আমাৰ যদি ভমি যায় আমাৰ যদি সকলোবোৰ আমি হেৰাই পেলাওঁ মই অন্য দলত থাকি কি লাভ বিজেপি থাকি লাভ নাই ধৰি লওক লাভ নাই যদি সমাধান নকৰে থাকিম জানো মই এগৰাকী সাধাৰণ এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি কোন দলৰ পৰা খেলিছিল আপুনি মই NDAৰ সমৰ্থিত প্ৰাৰ্থী বিজেপিৰ প্ৰক্ষিপ্ত প্ৰাৰ্থী আছে কিন্তু আজি প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে হৈছে এইটো নিশ্চয় হৈছে বিজেপিৰ বিৰুদ্ধে হ'ব কাৰণ চাওক জাতিটোৰ কথা আছে মাটিৰ কথা আছে ভূমিৰ কথা আছে যিহেতু আমাৰ লক্ষ্যটোৱে আমি তেওঁলোকৰ লগত একত্ৰিত হোৱা লক্ষ্যটোৱে আমাৰ ষষ্ঠ অনুষ্ঠিত
যিটো দলে আমাৰ ষষ্ঠ অনুসূচীৰ সমস্যাটো সমাধান কৰিব তেওঁলোকৰ লগত আমি থাকিম বুলি প্ৰতিশ্ৰুতি দিছে। কিন্তু এতিয়া যিহেতু ওলোটা এখন ছবি হৈছে, গতিকে আমি জনসাধাৰণে যি বিচাৰে আমাৰ ৰাভা আশ্ৰমবাসী আমি তেওঁলোকৰ লগত থাকিব লাগিব। মোৰ দলৰ লগত কথা নাই, দলৰ লগত জাতিৰ ক্ষেত্ৰত আছে, কি কৈছে? জাতিৰ ক্ষেত্ৰত আছে, হয়, জাতিৰ লগত দল নাই। চাওক, সাধাৰণ পাৰিষদটো এটা পদবিহে, হয় না নহয়? মই জীৱনটো দিবৰ কাৰণে মই সাজু আছোঁ, কি কথা আছে? জাতিৰ কাৰণে, মাটিৰ কাৰণে, ভূমিৰ কাৰণে।